নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 বিশেষ অনুষ্ঠান স্পষ্টবাদ আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই যিকোনো আধ্যাত্মিক কথাই কৰিব পাৰিব ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ পূৰ্বে ঘোষণা কৰিছে যে দুৰ্গা পূজা পতাত কোনো ধৰণৰ বাধা নাই কেৱল শৰ্ত অৱশ্যে তেওঁ দিছে অৱশ্যে ইয়াৰ পূৰ্বে এইজন হিমন্ত বিশ্ব শৰ্মাই এটা মাহৰ পূৰ্বে কৈছিল যে পূজাৰ সময়ত কৰোনা ভয়ানক ৰূপত বিয়পি পৰিব পাৰে গতিকে পূজা পৰাপক্ষত অনুষ্ঠিত নকৰাটো ভাল হ'ব আৰু ইয়াৰ পিছতে বিভিন্ন উদ্যোক্তাসকলে পূজা কাৰ্যতে অনুষ্ঠিত নকৰি ঘট পূজা কৰাৰ সিদ্ধান্ত লৈছিল অনাড়ম্বৰভাৱে পূজা কৰাৰ সিদ্ধান্ত লৈছিল কালি কিন্তু হিমন্ত বিশ্ব শৰ্মাই কালি যি ঘোষণা কৰিলে সেই ঘোষণা অনুসৰি এটা পূজা অনুষ্ঠিত কৰিব পাৰিব নিশা 9 বজাৰ ভিতৰত পূজা নিশা 10 বজাৰ ভিতৰত পূজা শেষ কৰিব লাগিব পূজা মঞ্চত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত নহয় স্বাভাৱিকতেই দেখা যায় যে অধিকাংশ পূজা মণ্ডপতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহয় দুই এখনত হয় দ্বিতীয়তে কৈছে আৰতি চলিব পাৰিব আৰতি চাবলৈ মানুহ আহিব পাৰিব 50 জনৰ অধিক মানুহ আহিব নোৱাৰিব তাতো প্ৰশ্ন আছে যে যেতিয়া আৰতি চলি থাকিব তাত 50 জন মানুহ হোৱাৰ পিছত বাহিৰত মানুহ ৰখি থাকিব নেকি 50 জন ওলাই গ'লে আমি চাম লগতে কৈছে পূজাৰীয়ে বহাৰ আগতে পঞ্চমীৰ দিনা তেওঁ কোভিড টেষ্ট কৰি ল'ব লাগিব আৰু দশমীৰ দিনাও তেওঁ পূজা শেষ হোৱাৰ পিছতো কোভিড টেষ্ট উদ্যোক্তাসকলে কৰিব লাগিব তৃতীয়তে যে এইবাৰ দশমী কেৱল এদিনীয়া নহয় 3-4 দিনীয়া হ'ব যে সমদল নহ'ব আজি কেইখনমান গোখানি উঠোৱাব পাৰিব তাৰ পিছৰ দিনা উঠোৱাব পাৰিব এনেধৰণৰ নিয়ম কৰিছে কিন্তু এইখিনিতে কিছুমান প্ৰশ্ন সন্মুখলৈ আহিছে যে কি প্ৰয়োজনীয়তাত হঠাৎ দুৰ্গা পূজাৰ ক্ষেত্ৰত শিথিলতা আনি দিলে ইতিমধ্যে দুৰ্গা পূজা আহিছে যদিও মানুহৰ মনত সিদ্ধান্ত লৈছে যে পূজা এবাৰ অনাড়ম্বৰভাৱে হ'ব পূজা অনুষ্ঠিত নহ'ব গতিকে পূজাত যিদৰে ফুৰাৰ প্ৰৱণতা আছিল সেই প্ৰৱণতা প্ৰায়বোৰ মানুহে পাহৰি পেলাইছিল আনকি দোকান বজাৰ পূজাৰ কাপোৰ যিদৰে বিক্ৰী হয় সেইদৰে বিক্ৰী হোৱা নাছিল কিন্তু পূজালৈ খুব বেছি এটা সপ্তাহ বাকী থকা অৱস্থাত হঠাৎ ঘোষণা কৰিছে পূজা কৰিব পৰা যাব এই সিদ্ধান্তৰ উদ্দেশ্য কি এই পূজা খুলি দিয়াৰ লগে লগে কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিব নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আজি এই স্পষ্টবাদ অনুষ্ঠানত বিতংভাৱে আলোচনা কৰিম ৰ'ব তাৰ আগতে দৰ্শকসকলক জ্ঞাতৰ্থে জনাওঁ যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা দিয়া হৈছিলে 15 অক্টোবৰৰ পিছত চৰ্ত সাপেক্ষে চিনেমা হলসমূহ খুলিব পাৰিব চিনেমা হলত এখনত এজন বহিব পাৰিব এটা গেপ থাকিব তাৰপিছত এজন থাকিব এটা ৰোৰ আগৰ ৰোটো বন্ধ থাকিব তাৰ আগৰ ৰোটো খোলা থাকিব এনেধৰণৰ কিছুমান নিয়মাৱলী দিছিল গতিকে আজি 14 অক্টোবৰ কাইলৈৰ পৰা চিনেমা হল খোলাৰ কথা আছিল কিন্তু এই পৰ্যন্ত অসম চৰকাৰে চিনেমা হল খুলিবলৈ অনুমতি দিয়া নাই এই পৰ্যন্ত উদ্যান খোলাৰ কথাও আছিল উদ্যান খোলাৰ ক্ষেত্ৰত অনুমতি দিয়া নাই অৰ্থাৎ আজি নিশা পৰ্যন্ত চিনেমা হল খুলিবলৈ অনুমতি দিয়া নাই উদ্যান খুলিবলৈ অনুমতি দিয়া নাই অথচ কাইলৈও কেইবাখনো নতুন ছবি ৰিলিজ হোৱাৰ কথা আছে চিনেমা হলৰ ক্ষেত্ৰত অসম চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু দুৰ্গা পূজাৰ ক্ষেত্ৰত শিথিলতা আনিছে এনেধৰণৰ প্ৰশ্নও আহিছে যে আচলতে হিন্দুত্ববাদী নীতিৰ বাবে দুৰ্গা পূজাত আয়োজন কৰিবলৈ অনুমতি দিছে নেকি দৰ্শকক জ্ঞাতৰ্থে জনাওঁ যে ইতিমধ্যে মহাৰাষ্ট্ৰ 24 ঘণ্টাৰ পূৰ্বে সমগ্ৰ বিজেপি সদস্যসকলে ব্যাপক হাৰত মহাৰাষ্ট্ৰত প্ৰতিবাদ কৰিছিল যে মহাৰাষ্ট্ৰৰ যি উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন চৰকাৰখন সেই চৰকাৰখনে তাত মন্দিৰসমূহ নিষিদ্ধ কৰি ৰাখিছিল মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিছিল যোৱা 17 মাৰ্চৰ পৰা নিষিদ্ধ হৈ আছিল বিজেপিৰ দাবী মন্দিৰ খুলি দিব লাগে যে মানুহ এতিয়া বহুত সংশয় ভাৱত আছে গতিকে মনত বিশ্বাস আনিবলৈ মন্দিৰ খুলিব লাগে মন্দিৰত পূজা কৰিব লাগে অথচ দেশৰ ভিতৰত মহাৰাষ্ট্ৰ এক আটাইতকৈ ভয়ানক ৰূপত কৰোনা বিয়পি পৰা ৰাজ্য সমগ্ৰ দেশত যি 70-80 লাখ কৰোনা আক্ৰান্ত হৈছে তাৰে এক সপ্তমাংশ প্ৰায় 10 লাখৰ অধিক লোক কেৱল মহাৰাষ্ট্ৰত হৈছে তথাপিও হিন্দুত্বৰ কথা কোৱা হৈছে যে উদ্ধৱ ঠাকৰেক প্ৰশ্ন কৰা হৈছে ৰাজ্যপালে যে আপুনি হিন্দুত্ববাদী নীতিৰ আদৰ্শ মানিত নহয় নেকি অৰ্থাৎ হিন্দুত্ববাদৰ নীতিৰ বাবে মহাৰাষ্ট্ৰত মন্দিৰ খোলাৰ দাবী জনাইছে বিজেপিয়ে আমি একেধৰণৰ প্ৰশ্ন কৰোঁ যে হিন্দুত্বৰ স্বাৰ্থতেই দুৰ্গা পূজাৰ আয়োজন কৰিছে নেকি তাৰ আগতে আমি দেখুৱাইছোঁ অনুৰাধা চিনেমা হলৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মা আজি তেওঁ কৈছে যে চিনেমা হল খোলা কথা আছিল যদিও কাইলৈ পৰা খুলিবলৈ এতিয়ালৈকে ৰাজ্য চৰকাৰে অনুমতি দিয়া নাই মমতা 15 তাৰিখৰ কাৰণে অৰ্ডাৰ দিছিলে খুলিবলৈ কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে খালি নটিছখন দিলে নহ'ব আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰাও নটিছ এখন লাগিব আজি কিন্তু এতিয়ালৈকে আমি পোৱা নাই নটিছখন আৰু নটিছখন পোৱাৰ পিছতে তাত কি SOP দিয়ে সেইটো জানিহে আমি সব চিনেমা হল ওনাৰ্ছবিলাকে একেলগে কথা পাতি খোলা কথা আছিল একচুৱেলি চ' আমি ষ্টিল ৰৈ আছোঁ চ' এজন টুডে মানে আজিৰ দিনটোত কালি যে খুলিব ডাউট আছে চিনেমা হল খোলাৰ অনুমতি দিয়া নাই এবাৰ কেইখনৰ উদ্যান দেখুৱাওঁ উদ্যানৰ পৰিৱেশ চাওক কণ ল'ৰা ছোৱালীক লৈ অভিভাৱকসকলে এই উদ্যানত বিয়লি বেলা ফুৰিবলৈ যায়
কিন্তু উদ্যানত এতিয়া দেখা গৈছে উদ্যান খোলাৰ অনুমতি দিয়া নাই, উদ্যানত কোনো লোকৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। কৰোনাৰ ভাৱে হয়তো চৰকাৰে এনে সিদ্ধান্ত লৈছে উদ্যানত অধিক লোকৰ সমাগম ঘটিলে কৰোনা বিয়পি পৰিব পাৰে। এয়া চিনেমা হলৰ ভিতৰৰ দৃশ্য, চিনেমা হলৰ ভিতৰত এনেধৰণৰ পৰিৱেশ হৈছে, ছিটসমূহ ঢাকি ৰখা হৈছে। কাইলৈ নিশ্চয় চিনেমা হল খুলি দিয়াটো সম্ভৱপৰ নহয়। হলৰ ক্ষেত্ৰত এই ব্যৱস্থা লোৱা হৈছে, উদ্যানৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উদ্যানৰ ক্ষেত্ৰত কোৱা হৈছে যে উদ্যানৰ ভিতৰত যাতে এতিয়া কোনো লোকৰ প্ৰৱেশ কৰিব নোৱাৰিব তাত নিষিদ্ধতা আৰোপ কৰা হৈছে। কিন্তু প্ৰশ্ন হৈছে এইবোৰ মাজতো কিয় দুৰ্গা পূজা আয়োজন কৰিবলৈ অনুমতি দিয়া হৈছে? চিনেমা হলত বা উদ্যানত মানুহ যোৱাতকৈ দুৰ্গা পূজাত যেতিয়া মানুহ ভিৰ হ'ব, ৰাজপথত স্বাভাৱিকতে 144 ধাৰা বলবৎ কৰিব নোৱাৰিব। হাজাৰ হাজাৰ লোক শ শ লোক যেতিয়া ওলাই আহিব, কৰোনা বিয়পি পৰিব নেকি? এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি ষ্টুডিঅ'ত আলোচনা কৰিবলৈ আমাৰ লগত কেইবাজনো অতিথি উপস্থিত আছে। সদৌ অসম দেৱালয় সন্থাৰ সভাপতি কৈলাশ শৰ্মা ডাঙৰীয়া আমাৰ লগত আছে, বিখ্যাত জ্যোতিষী প্ৰভুত শৰ্মা ডাঙৰীয়া আমাৰ লগত আছে, আমাৰ লগত চিকিৎসক দেৱজিৎ শৰ্মা উপস্থিত আছে, আৰু আমাৰ লগত গুৱাহাটীৰ এজন ব্যৱসায়ী পূৰ্বজ্যোতি ডেকা উপস্থিত আছে। আমি আটাইকেইজনক এই অনুষ্ঠানলৈ স্বাগতম জনালোঁ। মই প্ৰথমে কৈলাশ শৰ্মা ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিছোঁ। শৰ্মা ডাঙৰীয়া, ইতিমধ্যে আপোনালোকে হয়তো চৰকাৰে এক মাহৰ আগতে যি সিদ্ধান্ত দিছিল সেই সিদ্ধান্ত অনুসৰি আড়ম্বৰপূৰ্ণভাৱে দুৰ্গা পূজা নপতাৰ সিদ্ধান্ত ইতিমধ্যে প্ৰায়বোৰ দেৱালয়ে গ্ৰহণ কৰিছে। কিন্তু হঠাৎ কালি হিমন্ত বিশ্ব শৰ্মাই যিটো ঘোষণা কৰিলে, সেই ঘোষণা অনুসৰি এতিয়া অনাড়ম্বৰ নহয় আড়ম্বৰপূৰ্ণভাৱে পূজা পাতিব পৰা যাব কিছুবোৰ চৰ্ত সাপেক্ষে। এয়া সম্ভৱপৰ নে? এসপ্তাহ বা 10 দিনৰ আগতে এনেকৈ এটা সিদ্ধান্ত ল'লে আৰু আগৰ সিদ্ধান্ত সলনি হ'ল। এই প্ৰসংগত আপুনি কি ভাবে? মই প্ৰথমেই এটা কথা ক'ব বিচাৰোঁ, আধ্যাত্মিকভাৱে যিখিনি বা বৈদিক পদ্ধতিত যিখিনি পূজা, সেই পূজাখিনি আজি হাজাৰ বছৰৰ পৰা চলি আহিছে। এতিয়া মই উগ্ৰতাৰা দেৱালয়ত মই নিজে জড়িত। অসমৰ প্ৰায় 108খন দেৱালয়ৰ লগত আমি এটা আমাৰ সংঘ আছে, দেৱালয় সংঘ। আমি সকলোকে এটা নিৰ্দেশ দিছিলোঁ যে সমগ্ৰ বিশ্বতে যি ভয়াৱহ COVID-19 পেণ্ডেমিকে যিটো এটা আক্ৰমণ কৰিছে, ফলত সমগ্ৰ বিশ্ব এটা মানে কঁপি উঠিছে, সেই সময়ত আমি উৎসৱটো আমি যিমান পাৰোঁ অনাড়ম্বৰভাৱে আমি চলাবৰ কাৰণে ইতিমধ্যে আমাৰ সমগ্ৰ দেৱালয়সমূহক আমি ইনষ্ট্ৰাকশ্যন দিয়াৰ লগতে ইতিমধ্যে বহুতো সাৰ্বজনীন দুৰ্গা পূজা কমিটিও আমাৰ লগত যোগাযোগ কৰিছে। তেখেতসকলে যেতিয়া আলোচনা কৰে তেতিয়া আমি এটাই উদ্দেশ্য আমি উলিয়াই দিওঁ যে পূজাখন আমি আচলতে পূজা বুলি ক'লে আচলতে মূৰ্তিৰ কোনো দৰকাৰ নহয়। আচল নিয়ম মতে আমি যে আমাৰ যে উগ্ৰতাৰা দেৱালয় পীঠৰ লগত আমি জড়িত, কামাখ্যা পীঠৰ লগত জড়িত, আচল পূজাৰ পীঠত হয়। ঠিক তেনেকৈ মেইন পূজাখন আমাৰ ঘটত হয়। ইমান বছৰ আমি যিটো মূৰ্তিৰ লগত পূজা কৰি আছোঁ বা যিখিনি মূৰ্তিটো আচলতে মানুহক বুজাবৰ কাৰণে বুজোৱা হয় যে এনে ধৰণৰ তেওঁৰ কাৰ্যসূচী হয়, সেই ঘট পূজাৰ ক্ষেত্ৰত যিটো আমাৰ পূজা হয়, সেই বৈদিক পদ্ধতিৰ পূজাটো কৰাৰ বাবে ইতিমধ্যে আমি যিটো পৰামৰ্শ দিছিলোঁ, সেই পৰামৰ্শমতে সমগ্ৰ অসমতে ইতিমধ্যে প্ৰায় 70 বা 80% পূজা সমিতি আমি জনাত গম পালোঁ যে তেখেতে ঘট পূজা এবাৰ। কিন্তু এতিয়া এই ঘট পূজা অনুষ্ঠানত আপুনি ভাবেনে যে মানুহ নাহিব? নাই, ইতিমধ্যে আমি আৰু এটা কথা কৈছোঁ, যেনেকৈ মই নিজে উগ্ৰতাৰা দেৱালয়ৰ লগত আমি জড়িত হৈ আছোঁ। আমি ইতিমধ্যে বিগত 6 মাহ আমি চেনিটাইজেশ্যন, মাস্ক পিন্ধা আৰু থাৰ্মেল স্ক্ৰিনিঙৰ লগত ছিকিউৰিটি আমি ৰাখিছোঁ, 2জন গভৰ্ণমেণ্ট ছিকিউৰিটি মানে হোমগাৰ্ড আমি ৰাখিছোঁ। ইতিমধ্যে আমাৰ আজি 2 সপ্তাহ আগত আমাৰ মেনেজিং কমিটি মিটিঙো হৈ গ'ল। তাত আমি আলোচনা কৰি এটাই ডিচিশ্যন লৈছোঁ যে উগ্ৰতাৰা দেৱালয়ত কোনোবাই যদি পূজা কৰিব আহে, আমাৰ কিন্তু 5জনতকৈ অধিক মানুহ আমি গেটৰ পৰা বাহিৰ ভিতৰলৈ সোমাব নোৱাৰিব, আৰু সোমাই 5জনকৈ সোমাই মেক্সিমাম 15জন মানুহ, 15জনৰ 3টা বেটছত তেওঁলোকে সোমাই আকৌ তেওঁলোকে ওলাই যাব, আকৌ তেনেকৈ হেৰি কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, এইটো উগ্ৰতাৰা মন্দিৰৰ পৰম্পৰা আছে, আগৰ পৰাই কোনো ডেকৰেশ্যন কৰি বা বিৰাট আড়ম্বৰপূৰ্ণভাৱে নাপাতে। কিন্তু এনেকুৱা বহু পূজা কমিটি আছে, আমি মহানগৰীতে দেখিছোঁ, মালিগাঁও পাণ্ডুৰ পৰা আৰম্ভ কৰি আমি দেখা পাইছোঁ যে লতাশিল ডাঙৰকৈ পূজা পাতে, য'ত সজোৱা হয়, প্ৰতিমাৰ মাজত প্ৰতিযোগিতা হয়, গণেশগুৰিত একেধৰণৰ হয়, কাৰ প্ৰতিমা ধুনীয়া তাক লৈ প্ৰতিযোগিতা হয়। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছত হয়তো তেনেকৈ খুলিবলৈ বহুতে চেষ্টা চলাব, যদিও তেওঁলোকে কোৱা হৈছে যে একেলগে 50জনৰ অধিক মানুহ যাব নোৱাৰিব আৰু বন্ধ মণ্ডপ থাকিব নোৱাৰিব। এতিয়া প্ৰশ্নটো হৈছে এইবোৰে কৰোনাৰ ভয়াৱহতা আকৌ বিয়পাই তুলিব নেকি? মই যাম ডাক্তৰ দেৱজিৎ শৰ্মা, আপুনি এই বিষয়বস্তুটো লাগি আছে, আপুনি বিভিন্ন সময়ত কৈছে, আপুনি কি দেখে যে এনে পৰিৱেশ পৰিস্থিতি আচলতে কৰোনা কালৰ বাবে উচিত পদক্ষেপ হৈছে? আচলতে চাওক, এইটো পূজা বুলি নহয়, যিকোনো গণসমাৱেশেই আমি জানো যে এনেকুৱা এটা মহামাৰীৰ সময়ত ভয়ংকৰ হ'ব পাৰে। প্ৰথম কথাটো হ'ল আমি বিহু পতা নাছিলোঁ, আমি স্কুলবোৰ মাৰ্চ মাহতে খুলি দিলোঁ, যেতিয়া গণসংক্ৰমণ হোৱা নাছিলে, যেতিয়া কৰোনা ইমান ভাৰতবৰ্ষত স্প্ৰেড হোৱা নাছিলে, বাহিৰৰ পৰা অহা মানুহবোৰৰ মাজত তেওঁলোকৰ লগত সংস্পৰ্শত অহা মানুহবোৰ হৈছিলে। যেতিয়া আমাৰ ইয়াত গণসংক্ৰমণ হোৱা নাছিলে তেতিয়া আমি বিহু পতা নাছিলোঁ, তেতিয়া আমি স্কুল কলেজ বন্ধ কৰি দিছিলোঁ। কিন্তু এতিয়া আমি যেতিয়া দুৰ্গা পূজা বা যিকোনো গণসমাৱেশ আদি পাতিব খুজিছোঁ, তাৰমানে আমি এইটো বুজাইছোঁ নেকি যে আমাৰ গণসংক্ৰমণটো এতিয়া নোহোৱা হৈছে বা আমি মহামাৰীটো কণ্ট্ৰল কৰিব পাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই তথ্য সহায়কাৰে কৈছে যে যোৱা এসপ্তাহত হাৰটো কমিছে, যে কৰোনা আক্ৰান্তৰ সংখ্যা হাৰটো কমিছে, ব্যাপক হাৰত টেষ্ট কৰিছে, গতিকে সেইবাবে অনুমতি দিছে বুলি কৈছে। কিন্তু
শুনক অকণমান টেষ্ট কমাটো আমি সকলোৱে জানো এই মহামাৰীটো ভাবি ল'লোঁ যে এইটো ফেজ 1টো কণ্ট্ৰল ভাবি ল'লোঁ যদিও ফেজ 1 কণ্ট্ৰল হোৱা নাই এতিয়াও আহি আছে অসমত কালি পাইছিলোঁ 1500 কিমানজন হৈছিলে গতিকে এইটো আমি আগতকৈ 3000 বা 1500 আহিছে কিন্তু আমি জানো ছাপ'জ ফেজ 1টো কণ্ট্ৰল আমি জানো যে এতিয়া শীতকালীন আহি আছে শীতকালি অহাৰ লগে লগে ফেজ 2 আহিব আৰু যিকোনো ৰেস্পিৰেটৰী ভাইৰাছ মানে যিকোনো শ্বাস প্ৰশ্বাস নলীৰ লগত জড়িত ভাইৰাছটো শীতকালি তাৰ পৰিমাণ বৃদ্ধি হয় গতিকে পূজাটো যেটো গণসমাৱেশ মই এতিয়া যিবোৰ প্ৰট'কল দি দিছে 50টাৰ বেছি মানুহ হ'ব নোৱাৰিব পুৰোহিতৰ টেষ্ট কৰিব লাগিব মই মাত্ৰ এটা কথা কওঁ কৰোনাই গণিব জানে নেকি কৰোনাই কৰিব নেকি যে 50টা মানুহ আছে মই ইনফেকশ্যন নকৰোঁ যদিও RT-PCR চবৰে টেষ্ট কৰিব ছাপ'জ কৰিলে চবৰে কৰিলে 50টা চবৰে নকৰে অকল পুৰোহিতৰ কৰিব পুৰোহিতটো অকল দূৰত থাকে সেই 50জন মানুহে যদি যিটো বেছিক প্ৰট'কল যে মাস্ক পিন্ধা বা সামাজিক দূৰত্ব 2 মিটাৰ দূৰত্ব ৰখা সেইবোৰ যদি মানি নচলে তেওঁলোকৰ যদি এজনো আহে এতিয়া আৰু তাৰমানে এজন মানুহে যদি 1 বুলিও ধৰি লওঁ এজন মানুহে এজনলৈ বিয়পায় 50জনৰ যদি দুজনৰ আছে তেওঁলোকে 4জনক দিব তেওঁলোকে ঘৰত যাব গতিকে কিমান নম্বৰ যিটো আমি 50জন বা 15জন সেইটো খুব আৰ্বিট্ৰাৰী তাৰ ভিতৰত এটা দ্বিতীয় কথা আছে সমাজৰ দ্বিতীয় কথা আছে তেওঁ মণ্ডপলৈ 50জন আহিবলৈ হাক দিছে কিন্তু ৰাজপথত আহিবলৈ বাধা দিয়া নাই এটা কথাটো যে কালি গুৱাহাটীত কোনোবাই বহু মানুহ আছে মণ্ডপত নোসোমাই পূজাৰ কাষে কাষে ঘূৰি ফুৰে বা ৰাস্তাত ঘূৰি ফুৰে এতিয়া প্ৰশ্নটো হৈছে যে তাততো 50জন বুলি কয় তাত 1000জন মানুহ ওলাব পাৰে 2000জন মানুহ ওলাই যাব পাৰে আৰু মাস্ক পৰিধান কৰিব দিছে মই নাভাবোঁ যে এই গৰমৰ মাজত কোনোবাই মটৰচাইকেল চলায় বা গাড়ীখনত গৈ গোটেই পৰিয়ালে মাস্ক লৈ যাব বা তেওঁলোকে পূজা মণ্ডপত নামাৰ লগে লগে মাস্ক পৰিধান কৰিব কিন্তু আমি তথাপিও কওঁ যে মাস্ক পৰিধান কৰাটো অতিকৈ প্ৰয়োজন কিন্তু এনে সংক্ৰমণৰ বাবে এটা সুযোগ দিয়া হৈছে নেকি মই যাম শৰ্মা ডাঙৰীয়া কিন্তু মই জ্যোতিষী প্ৰভূত শৰ্মাৰ ওচৰত যাব বিচাৰিছোঁ প্ৰভূত শৰ্মা ডাঙৰীয়া যে এই পূজাক এনে পাতিবলৈ অনুমতি দিয়া হ'ল আৰতি কৰিবলৈ দিয়া হ'ল মানে এবাৰ কোৱা নহ'ল যে নহয় দুৰ্গা গোসানী আনিব নালাগে কেৱল ঘৰত পূজাই কৰক সেই বুলি কোৱা হোৱা নাই মাত্ৰ কৈছে 50জন মানুহ লাগিব আৰু পূজাৰীয়ে কৰোণা ভাইৰাছৰ আগৰ ভেকচিন ল'ব লাগিব এতিয়া আপুনি কি ভাবে যে দুৰ্গা পূজা নোহোৱাকৈ মূৰ্তি নোহোৱাকৈ আমি অনাড়ম্বৰভাৱে ঘৰত পূজা অনুষ্ঠিত কৰিব পাৰিম বুলি শাস্ত্ৰত কৈছে নে নাই কি কয় প্ৰভূত শৰ্মা আমি যদি চাবলৈ যাওঁ আমাৰ এই দুৰ্গা পূজা আমাৰ এতিয়া দেৱালৰ কথাটো বেলেগ তাত পীঠত পূজা হয় দুৰ্গা পূজা যেতিয়া আমাৰ চণ্ডীখন আছে চণ্ডীৰ সময়ত যেতিয়া সুৰথ ৰজা মই অকণমান কাহিনী এটা সাধাৰণভাৱে একদম যিমান পাৰোঁ মই কৈছোঁ যে সুৰথ ৰজাক যেতিয়া শত্ৰু আৰু ৰাজ্যৰ মানুহে তেওঁক ৰজাৰ পৰা বহিষ্কাৰ কৰি বাহিৰলৈ পঠিয়াই দিলে আৰু লগত তেখেতৰ ডাঙৰ ব্যৱসায়ী সমিত তেওঁকো তাৰমানে শত্ৰু আৰু পৰিয়ালে ঘৰৰ পৰা উলিয়াই দি তেওঁলোকক অত্যাচাৰ কৰিছিল তেওঁলোক দুটাই বিভিন্ন ধৰণৰ অশান্তিত গৈ জংগল হাবি বননিত থাকি মাৰ্কেণ্ড মুনিৰ আশ্ৰম পালেগৈ মাৰ্কেণ্ড মই একদম মই কৈছোঁ মাৰ্কেণ্ড মুনিৰ ওচৰলৈকে যেতিয়া আশ্ৰম পালেগৈ মাৰ্কেণ্ড মুনিৰ ওচৰত গোটেইবিলাক বিৱৰি ক'লে যে আমাক ইয়াৰ পৰা এখন পৰিত্ৰাণ লাগে তেতিয়া মাৰ্কেণ্ড মুনিয়ে চণ্ডী পাঠখন যিটো চণ্ডী পাঠখনক গ্ৰন্থ বুলিও কোৱা হয় চণ্ডী গ্ৰন্থ বুলি কোৱা হয় সেই গ্ৰন্থখন পাঠ কৰিব ক'লে আৰু সেই গ্ৰন্থখন 5বাৰ পাঠ কৰি বা 3বাৰ পাঠ কৰি তেওঁলোকে দুৰ্গা পূজা কৰিব লাগে এই গ্ৰন্থখনত আমাৰ 578টা শ্লোক আছে আৰু 700টা তাত মন্ত্ৰ আছে এইখিনি যেতিয়া গাই তাত তাৰমানে মৃন্ময় মূৰ্তি এটা বনাব আৰু এই মৃন্ময় মূৰ্তি বনাই দুৰ্গাৰ পৰিয়ালবৰ্গক আনি তাত যেতিয়া পূজা পাতল কৰিব তেতিয়া তেখেতসকলৰ কি পাব ৰাজ্য আৰু ব্যৱসায় ঘূৰাই পাব তেখেতসকলৰ মান সন্মান ঘূৰাই পাব সুৰথ ৰজা আৰু লগে লগে এই সমিত যিজন আমাৰ থাকিলে সমিতৰ লগত তেখেতসকলে তাৰমানে কি কৰিলে পূজা আৰম্ভ কৰিলে এই তেতিয়া পূজা কৰোঁতে এটা মূৰ্তি বনালে মূৰ্তি বনাই উঠি মূৰ্তিত পূজা কৰিছে কিন্তু মূৰ্তিত ডাইৰেক্ট পূজা নহয় কাৰণে ঘটত তাৰমানে গোটেইসকলক উচৰ্গা কৰি তাত ঘট পূজা কৰিছিল মূৰ্তিৰ লগত মূৰ্তিত সম্পূৰ্ণ উচৰ্গা হয় মূৰ্তিৰ অস্ত্ৰত পূজা হয় মূৰ্তিত নামাকৰণ হয় মূৰ্তিত প্ৰাণদান কৰা হয় গতিকে মূৰ্তি বিনা দুৰ্গা পূজা আচলতে শাস্ত্ৰীয় মতে হ'ব নোৱাৰে অতুন কিন্তু পূজাটো কৰা হয়তো মূৰ্তিটো নকৰা আমি দেখোঁ মূৰ্তি কেৱল নাই মূৰ্তিটো আচলতে পূজা হয় মূৰ্তিটোৰ সম্পূৰ্ণ যেনেকৈ মই ইয়াৰ পৰা মাত দিলোঁ যে অতনু বুলি মাত দিছোঁ যে অতনু মোৰ বন্ধু
ইয়াৰ পৰাতো মই মাত দিছোঁ ওচৰলৈকে যোৱা নাই ঠিক সেইদৰে ওচৰলৈকে নগৈ মই এই যে মূৰ্তিবিলাকৰ পূজাটো ঘটত সম্পূৰ্ণৰূপে কৰে তাত 3টা ঘট তাৰমানে ব্যৱহাৰ কৰা হয় এটা ঘট ব্যৱহাৰ কৰা হয় বেলৰ গুৰিত তেতিয়া তাৰমানে যেতিয়া বোধন কৰা হয় বা যেতিয়া তাৰমানে আহ্বান কৰা হয় যেতিয়া তেখেতসকলক অনা হয় জাগৰণ কৰা হয় তাত এটা ঘট কৰি ফেলে তাতে ঘটত তাৰমানে এতিয়া যে কৈছে এতিয়া কৈলাশ শৰ্মাই কৈছে যে বিভিন্ন দেৱালয় এবাৰ কেৱল ঘট পূজা কৰিব যদি ঘটক পূজা কৰে সেইটো প্ৰকৃততে দুৰ্গা পূজা নহ'ব নেকি ঘটত পূজা কৰিলে দুৰ্গা পূজা হ'বগে কিন্তু আচলতে যি প্ৰকৃত দুৰ্গা পূজা কৰিবলৈ যোৱা হয় তেতিয়াহ'লে তাত মূৰ্তি লাগিব সেইটো যদি শাস্ত্ৰীয় মতে চোৱা যায় মূৰ্তি বিনা দুৰ্গা পূজা নহয় ঠিক আছে প্ৰবোধ শৰ্মা মই আপোনাৰ আৰু এইটো আমাৰ চণ্ডীত আছে চণ্ডী যিয়ে পাঠ কৰিছে চণ্ডী যিয়ে পঢ়িছে চণ্ডী যিয়ে জানে যিয়ে সুৰত ৰজাৰ কথা জানে তেখেতে একেমুখে এই কথাটো শুদ্ধতা আছে বুলি ক'ব বাধ্য এইখিনি আন এটা প্ৰশ্ন আহিছে যে আমি বিহু উদযাপন নকৰিলোঁ আমাক আহ্বান জনালে আমি বিহু উদযাপন নকৰিলোঁ কোনো ধৰণৰ ৰঙালী বিহুত এবাৰ গমেই নাপালোঁ কেতিয়া বিহু হৈ গ'ল আনকি গৰুক গা ধুৱাবলৈও মানুহে এবাৰ নগ'লে পৰম্পৰাও ৰক্ষা কৰা নহ'ল চবেই ভয় খালে সকলে মানি ল'লে সেইটো আমাৰ সংস্কৃতি আছিল আমাৰ জাতীয় উৎসৱ আছিল আমি তাক কৰোণাৰ বাবে বন্ধ কৰিছিলোঁ কিন্তু সেই সময়ত কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰা নাছিল কিন্তু এতিয়াই কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আজিৰ দিনটোতো গোটেই দেশত প্ৰায় 60,000 অধিক লোক কৰোণা আক্ৰান্ত হৈছে নাটকীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছৰ স্থানতে আছে ভাৰতবৰ্ষ আৰু আশা কৰা হৈছে এইটো গতিত থাকিলে আৰু 10 দিনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি ভাৰত 1 নম্বৰ স্থানলৈ যাব তাতোকৈ ডাঙৰ কথা এই পৰ্যন্ত কৰোণাৰ কোনো ভেকচিন হোৱা নাই তথাপিও কৰোণাৰ কালতো দুৰ্গা পূজা উদযাপন কৰিবলৈ দিছে এইবাবেই যে হিন্দুত্ববাদী ধাৰণা এটা আছে বাবে হিন্দুত্বৰ উৎসৱটোক যাতে বাধা নহয় সেইবাবে চৰকাৰে দিছে নেকি প্ৰশ্ন আহিছে আমি এই বিষয়ে বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ চৰকাৰৰ বিষয়ববীয়া বিভিন্নজনৰ অনানুষ্ঠানিক কথা বতৰা পাতিছিলোঁ মই খুজিছিলোঁ যে কিয় খুলি দিয়া হ'ল তে কৈছে যে ব্যৱসায় বাণিজ্য খুবেই বেয়া পূজা বুলি যাতে অলপ ব্যৱসায় বাণিজ্য চলে সেইবাবে আমি খুলি দিছোঁ আমাৰ লগত এজন ব্যৱসায়ী আছে পূৰ্বজ্যোতি ডেকা গণেশগুৰিত তেওঁৰ ভাল কাপোৰৰ দোকান আছে বিভিন্নজনে তেওঁৰ ওচৰত যায় পূৰ্বজ্যোতি ডেকা এইবাৰ দুৰ্গা পূজাৰ বিক্ৰী কেনেকুৱা পূজা বুলি মানুহ আহিছে নাই নাই অকণো নাই আজি 5 মাহৰ আগতো ব্যৱসায় বেয়াই পূজা বুলি যদিও খুলিছে মানুহ হয়তো ভয়তে অহা নাই নাজানো কিন্তু মানুহ একেবাৰেই নাই আমিতো মানে ৰেডি কৰিব লাগিব যিখিনি আছে বস্তুবোৰখিনি আনিব লাগিব কাপোৰ কানি আনিছোঁ কিন্তু আশা কৰি আছোঁ কিন্তু এতিয়ালৈকে একো আজি সপ্তাহ আছে আৰু এটা সপ্তাহ আছে মাজত এতিয়ালৈকে একো উমঘামেই নাই মানে কেনেকুৱা নতুন কাপোৰ আপোনালোকে পূজা বুলি আনিছোঁ কিন্তু কি গ্ৰাহক কিয় অহা নাই যেন লাগিছে গ্ৰাহক যেনেকৈ আহিব আগতে আহে এইটো অহা নাই একেবাৰে নাই কেনেকুৱা গ্ৰাহকৰ পৰা কি সঁহাৰি পাইছে তেওঁলোকৰ ভাষ্য বা তেওঁলোকৰ বক্তব্য কেনেধৰণৰ কৰোণাৰ ভয়তে অহা নাই চাগে মানুহ একেবাৰে খুব এতিয়া আজিকালি বুলি এইকেইদিন বুলি নহয় এতিয়া প্ৰথমৰ পৰাই নাই এতিয়া আগতেও অলপমান আছিলেই যেতিয়া একদম কম আছিলে বঢ়াৰ পিছত 2 এটা আহিছিল এতিয়াতো মাজতে একেবাৰে নাইকিয়া হৈ গ'ল এতিয়া একেবাৰে নাই এতিয়া কৰোণাৰ ভয়ত মানুহে কাপোৰ কিনিবলৈ যোৱা নাই ভাল কথা কৰোণাৰ ভয়ত যদি মানুহে দুৰ্গা পূজা চাবলৈ নাযায় যিটো দেৱজিৎ শৰ্মাই আশংকা প্ৰকাশ কৰিছে আমিও আশংকা প্ৰকাশ কৰিছোঁ যে আমি আশংকা প্ৰকাশ কৰিছোঁ যে এইটো খুব কঠিন কাম হ'ব পূজা মণ্ডপত মানুহজন নাযাব পাৰে কিন্তু পূজা চাবলৈ ৰাজপথত ওলাই আহিব এজন মানুহ ইয়াৰ মাজত কৰোণা আক্ৰান্ত হ'লে 10 জনলৈ বিয়পি পৰাৰ সম্ভাৱনা আছে ডাক্তৰ দেৱজিৎ শৰ্মা এইখিনিৰ আন এটা দিশ মই পৰ্যবেক্ষণ কৰিছোঁ যে কৰোণাৰ প্ৰথম অৱস্থাত কোনোবা এজন যেতিয়া জ্বৰ হয় বা গা বেয়া লাগে লগে লগে টেষ্ট কৰিবলৈ যায় সঁচাই মিছাই ছ'চিয়েল নেটৱৰ্কিং ছাইটত বহু ধৰণৰ পোষ্ট ওলাল যে হস্পিটেলৰ অৱস্থা খুবেই বেয়া কিন্তু যিসকলে হস্পিটেলত থাকি আহি সদায় কয় যে এনেকুৱা সেৱা আমি কেতিয়াও পোৱা নাই খুব ভাল সেৱা কিন্তু তৎসত্ত্বেও মই বহু শিক্ষিত মানুহ পাইছোঁ জ্বৰ হৈছে যে ট্ৰিটমেণ্ট একোৱেই নাই গতিকে মই ঘৰতে থাকোঁ ঘৰতে থাকি মই ভাল হ'বলৈ চেষ্টা কৰোঁ তেওঁক 14 দিন নাথাকে 5 দিনমান 14 পিছত জ্বৰ ভাল হওঁতে আকৌ ওলাই যায় আৰু সেই মানুহবিলাকে কৰোণা ভয়ানক ৰূপত বিয়পাইছে গতিকে যিটো আশংকা আপুনি কৰিছে এতিয়া এইটো আপুনি চিকিৎসক হিচাপে এনেকুৱা তথ্য পাইছেনে নাই বহু লোকে মানে সম্ভৱতঃ তেওঁ কৰোণাত আক্ৰান্ত হৈছে কিন্তু টেষ্ট কৰিবলৈ নাযায় ভিতৰত সোমাই আছে আৰু অপ্ৰয়োজনীয়ভাৱে য'ত ওলাই যায় তেওঁলোকে এই ৰোগ সংক্ৰমিত কৰাৰ সম্ভাৱনা আছে এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা সুধিছে আগতে এই টিভি অনুষ্ঠানতে মই এইটো কথা কৈছোঁ প্ৰথমতে এইটো চাওক এইটো এটা এনেকুৱা এইটো ভাইৰাছ আমি বেছি ভয় খাওঁ কাৰণ ইয়াৰ সংক্ৰমণৰ হাৰটো বহুত বেছি সাপোজ কিছুমান ইয়াতকৈ বহুত বেছি ডেঞ্জাৰাছ ভাইৰাছ আছে যেনে ইবোলা ভাইৰাছ মৃত্যুৰ সংখ্যা 30-ৰ পৰা 40%, ইয়াত মৃত্যুৰ সংখ্যা 1-ৰ পৰা 2%। কিন্তু প্ৰব্লেম কিন্তু কথাটো হ'ল ইবোলা ভাইৰাছ ইমান মানুহৰ মাজত সংক্ৰমণ নহয়, এইটো বহুত মানুহৰ মাজত সংক্ৰমণ হয়। এতিয়া গুৱাহাটীত 10 লাখ মানুহৰ মাজত যদি 10% 1 লাখ মানুহৰ হয়, 1 লাখ মানুহৰ 2% কিমান ইমানৰ মৃত্যু হ'ব। 1 লাখ মানুহৰ 20% মানুহ ইমানক হস্পিটেলত ভৰ্তি কৰিব লাগিব।
এই 20%ৰ 5%ক ICUত লাগিব। আমাৰ গুৱাহাটীত ইমান অক্সিজেন, ইমান ICU, ইমান বেডৰ ব্যৱস্থা আছেনে? প্ৰথমতে অৱস্থাত কি হৈছিলে, আমাৰ ভাবিছিলোঁ এইটোতো চৰকাৰৰ ভাল উদ্দেশ্য আছিলে যে এই চিমটমেটিক বা যিবোৰ চিমটম নাই, যিবোৰ লক্ষণ নাই, তেওঁলোককো হস্পিটেলত ভৰ্তি কৰি থৈছিলে যাতে তেওঁলোকে গণসংক্ৰমণ কৰিব নোৱাৰে। কিন্তু এইটো এটা বৰ ডাঙৰ কথা হ'ল, তেনেকুৱা মানুহবোৰে নেভাবিলে, বেছিভাগে ভাবিলে, তেওঁলোকে দেখিলে যে কৰোণা একো নাই, আমাক একো চিকিৎসা দিয়া নাই, আমি মাত্ৰ খাইছোঁ গাইছোঁ। তেওঁলোকে কৰোণা চেণ্টাৰত ভিডিঅ' ডান্স কৰিলে, নাচিলে, গালে আৰু ভিডিঅ' দিলে আৰু ফেচবুকত আপলোড কৰি দিলে। তাকে দেখি চবেই ভাবিলে যে কৰোণাটো একো বেমাৰ নহয়। কিন্তু যিসকলে ভবিছে, মই এটা কথা কওঁ, আপোনালোকে ডাক্তৰ যাব, আপোনালোকে মৰা সংখ্যাটো যিমান পাইছে 700 নে 800 মৰিছে, সেইটো বাৰু বহুত, সেইটো বাৰু এটা বিতৰ্কৰ বিষয়, সেইটো মই নকওঁ। কিন্তু তাতকৈ কিমান মানুহ যিটো পষ্ট ক'ভিড চিণ্ড্ৰম যিটো হেৰি হৈছে, বহুত মই চিনি পোৱা এনেকুৱা মানুহ আছে যি 3 মাহ 4 মাহ ধৰি পেলাই বিচনাতে পৰি আছে। কিছুমানক বহুতক অক্সিজেন লগা হৈছে, কিছুমানৰ পাৰ্মানেণ্ট ক'ভিডৰ পিছত হাৰ্ট বেমাৰ হৈছে, কিছুমানৰ পাৰ্মানেণ্ট ডায়েবেটিছ বেমাৰ হৈছে, কিছুমানৰ পাৰ্মানেণ্ট কিডনী বেমাৰ হৈছে। সেইবোৰৰ আমি হিচাপ ৰাখিছোঁ জানো? আৰু এটা কথা যিটো আপুনি ক'লে যে চিকিৎসকক নেদেখুৱাই ঘৰতে থাকে, যে চিকিৎসকক নেদেখুৱা, আমি ডেইলি, মই এজন শিশু ৰোগ বিশেষজ্ঞ, বহুত মোৰ শিশু ৰোগ বিশেষজ্ঞ, ডেইলি মই কমেও 5টা ফোন পাওঁ, সকলোৱে পায়। আমাৰ ঘৰত মোৰ বেমাৰ, মোৰ এনেকুৱা জ্বৰ চৰ্দি কাহ গুণ পোৱা নাই, মোৰ ল'ৰাৰো এনেকুৱা হৈছে, মোৰ ছোৱালীৰো হৈছে, মোৰো হৈছে। কিন্তু আমি কোনো কৰোণা টেষ্টটো কৰিলোঁ, ক'ভিডৰ টেষ্টটো কৰিলোঁ, তেওঁলোকে নকৰে। এতিয়া হোৱাটছএপতো প্ৰেছক্ৰিপশ্যন ঘূৰি ফুৰিছে। বৰ দুখৰ কথা যে মেডিকেল চাইন্স ইমান মেডিকেল চাইন্সৰ তাৰমানে যিটো বেয়া অৱস্থা কেতিয়াও হোৱা নাছিলে। ওৱান মেডিচিন কেনট ফিটছ অল, হোৱাটছএপত প্ৰেছক্ৰিপশ্যন ঘূৰি ফুৰিছে। আমাৰ জানো আমাৰ ভাৰতবৰ্ষত ড্ৰাগ কণ্ট্ৰল ব্যৱস্থাটো এনেই বেয়া। আপুনি ফাৰ্মাচীত বিচাৰি পায়, তেওঁলোকে ফাৰ্মাচীৰ পৰা সেই দৰৱবোৰ খাইছে, সেই দৰৱবোৰ খাই পেলাই তেওঁলোকে আছে চাইন। এতিয়া এনেকুৱা হৈছে, বহুত মানুহ আমি শুনিছোঁ, আপোনালোকৰ চিনাকিৰ মাজত হৈছে না, কি হ'ল, অমুক মানুহ যাৰ কৰোণা নাছিলে কিন্তু তেওঁ হঠাতে পৰি মৰি থাকিলে, হাৰ্ট এটেক হ'ল। হাৰ্ট এটেকৰ সংখ্যা কিয় বাঢ়ি গৈছে? কাৰণ তেওঁলোকৰ এমাহ আগতে বা 15 দিন আগতে তেওঁলোকৰ কৰোণা হৈছিলে, যিবোৰে কেতিয়াও টেষ্ট নকৰালে। এতিয়া এনেকুৱা কথা আপুনি খুব ভাল কথা কৈছে যে কৰোণাত আক্ৰান্ত হোৱাই নিজকে কৰোণা আক্ৰান্ত বুলি ভাবে, টেষ্ট নকৰে, টেষ্ট কৰিলে তেওঁ যেন কিবা যেন সাংঘাতিক অপৰাধ কৰিছে, সেইটো নকৰে। আৰু আমাকে সোধে যে আপোনাৰ কৰোণা হৈছিল, আপুনি কৰোণা হওঁতে কি খাইছিল, সেই টেবলেটবিলাক বিচাৰে, সেইবিলাক ঘৰতে খাই থাকিব বিচাৰে। আৰু এতিয়া যিটো পিছত পষ্ট ক'ভিডৰ কথাটো যি কৈছে, কৰোণা ভাল হৈ গ'ল, 1 মাহ আগতে কৰোণাৰ পৰা সুস্থ, এতিয়া হঠাৎ মানুহজন দুৰ্বল হৈ পৰে, উশাহ নিশাহ লোৱাত কষ্ট হৈ পৰে, সেইবোৰ কথা কিন্তু সৰ্বসাধাৰণে বুজি নাপায়। এতিয়াও গুৱাহাটী মহানগৰীত দেখিলে আমি যেতিয়া ওলাই যাওঁ যে ক্ৰমাৎ মানুহৰ ভয় ভাৱটো নাইকিয়া হৈছে, সেইটো ভাল কথা নহয়। কৈলাশ শৰ্মা ডাঙৰীয়া, মানুহৰ ভয় ভাৱটো নোহোৱা হৈ গৈছে। এনে সময়ত আচলতে চৰকাৰে আৰু কঠোৰ স্থিতি ল'ব লাগিছিল, কিন্তু সেই কঠোৰ স্থিতি নলৈ পেলাই দুৰ্গা পূজা উদযাপন কৰিবলৈ অনুমতি দিলে। যে আপুনি ভাবে যে আজিৰ তাৰিখত অনুমতি দিয়াটো প্ৰয়োজন আছিল নে পূৰ্বৰ সিদ্ধান্তই ঠিক আছিল? আপোনালোকে যিদৰে ঘট পূজা সীমিত লোকৰ সংখ্যাত, আপুনি যিদৰে কৈছে আপোনাৰ 2জনকৈ নিৰাপত্তা ৰাখিছে, ৰক্ষী ৰাখিছে, নিৰ্দিষ্ট নিয়ম ৰাখিছে, সেইদৰে প্ৰতিটো পূজা কমিটিয়ে পাৰিব বুলি আপুনি ভাবে? নে এইখিনি মই প্ৰথমে এটা কথা কওঁ যে সেইদিনাখন মই ইয়াতে কৈ গৈছোঁ, এটা টক শ্ব' এটাত কৈ গৈছোঁ এই কথাখিনি, ডাক্তৰ শৰ্মাও আছিলে। মই এটা কথা কওঁ যে যিটো ভয়াৱহ পৰিস্থিতি আহিছে ইতিমধ্যে ছেকেণ্ড ৱেভটো ইংলেণ্ড, জাৰ্মানী, ইতিমধ্যে বিভিন্ন দেশত সোমাই, ফ্ৰেন্সতো আহিছে। ছেকেণ্ড ৱেভটো ইণ্ডিয়াত এতিয়া এণ্টি কৰা, ফাৰ্ষ্ট ৱেভটো কমপ্লিট হোৱা নাই। গতিকে মই ভাবোঁ যে ৰাইজক আপোনালোকে এই মঞ্চৰ পৰা মই পুনৰ এপিল কৰিছোঁ, এটা মই সুবিধা পাইছোঁ যে পূজাখন আধ্যাত্মিক পদ্ধতি পূজা হ'ব, আমাৰ নিয়ম মাফিক যিটো পূজা সেইখিনি পূজা হওক। ৰাইজক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে অন্ততঃ এই যিটো বেমাৰ চাৰ্চ বা আজি চাৰ্চ2 বা মাৰ্চ যিটো আমাৰ ৰেছপিৰেটৰী চিণ্ড্ৰমৰ যিটো বেমাৰ, এইটো এতিয়া ভয়ানক পৰিস্থিতিত আজি যিটো হৈছে, ইয়াৰ গতিটো খুব ওপৰলৈ গ্ৰাবলাই ষ্টেট গৈ আছে, সি তললৈ নামি অহা নাই। মই এটা কথা এপিল কৰিব বিচাৰিছোঁ, ৰাইজ আপোনালোকে অন্ততঃ আজি যিটো আলোচনা ইয়াত কৰা হৈছে, এই আলোচনাৰ পিছত আপোনালোকে কিন্তু এটা সজাগ হ'ব উচিত। পূজা মণ্ডপত আপোনালোকে অহাটো নিজকে বিৰত কৰি ৰাখক, আপোনালোকে দূৰৰ পৰা প্ৰণাম কৰক, আমি বিচৰা নাই পূজা মণ্ডপত আহি হেৰি কৰক। আপোনালোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী মানে নাতিনী সকলো ইয়াত এফেক্টেড হৈ যাব। সেইকাৰণে মই বিচাৰোঁ যে পূজাটো যেনেকৈ আজি ঈদ যেনেকৈ নিয়মভাৱিক তেখেতসকলে পালন কৰিছে, আমিও নিয়মখিনি পালন কৰি কমিটিৰ মানুহ বা তেওঁলোকে যিখিনি আছে কৰক। কিন্তু ৰাইজ যদি দলে বলে ওলাই আহে তেতিয়ালৈকে এই পৰিৱেশটো ভয়াৱহ পৰিৱেশ হ'ব। সেইকাৰণে মই ভাবোঁ চৰকাৰে এটা পদক্ষেপ ল'ব লাগিব যে ৰাইজ যাতে ওলাই নাহে তাৰ বাবে লিমিটেড এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু লগতে আমাৰ পূজাৰ যিবিলাক কমিটি আছোঁ, আমাৰো কিছুমান কৰ্তব্য আছে, আমি সজাগ হ'ব যেনে লতাশিল পূজাত গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা। মই বুজিছোঁ, মই দেৱজিৎ শৰ্মা আপোনাৰ ওচৰলৈ যাম, কিন্তু এটা বাণিজ্যিক বিৰতি লৈ ল'ব লাগিব যে কৰোণাৰ ভয়ত এটা মানুহক অফিচ ছুটি দিছে,
অফিচলৈ নাযাবলৈ সাজু আছে কৰোনাৰ ভয়ত প্ৰাইভেট কোম্পানী বা বহু এমপ্লয়ীক চাকৰিৰ পৰা খেদি দিছে আমাৰ তাত এনে ধৰণৰ ডাঙৰ ডাঙৰ কোম্পানীৰ কাহিনী আছে গডৰেজৰ নিচিনা আশাৰী কোম্পানীয়ে এই অসমৰ প্ৰায় বহুত জ্যেষ্ঠ লোকক চাকৰিৰ পৰা খেদি দিছে যে তেওঁলোকৰ ব্যৱসায় বেয়া হৈছে আৰু সেয়া হৈছে কিন্তু ইয়াৰ মাজতে আস্থা আৰু ধৰ্মৰ প্ৰতি বিশ্বাসত ৰাখি কৰোনাৰ বাবে পূজা খুলি দিয়া হ'ব আৰু সেই কথাই আচলতে আমাক ক্ষতি নকৰিবনে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিম আমাৰ বিশেষ অনুষ্ঠান কৰোনাময় পূজাৰ মাজত পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই যিকোনো আধ্যাত্মিক কথাই কৰিব পাৰিব পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই যিকোনো আধ্যাত্মিক কথাই কৰিব পাৰিব পূজা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে লগে লগে পূজাই আন এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি বুলি ধাৰণা কৰা হৈছে আমাৰ লগত কেইবাজনো অতিথি আছে আমাৰ লগত জ্যোতিষী সুবোধ শৰ্মা আছে যে মই এইখন আপোনাৰ ওচৰত যাব বিচাৰিছোঁ শৰ্মা ডাঙৰীয়া যে এই প্ৰশ্নটো এইখনতে সন্মুখলৈ আহিছে যে অনাড়ম্বৰভাৱে এনেকৈ সামাজিকভাৱে পূজা অনুষ্ঠান আয়োজন নকৰি নিজাববীয়াকৈ কোনোবাই ঘৰত কম খৰচতে পূজা এনেকৈ আয়োজন কৰাটো সম্ভৱপৰ নেকি আধ্যাত্মিক কাম কাজখিনি যিটো কাম বহুতে ভাবে যে পূজা মন্দিৰত যোৱাটো প্ৰয়োজন কিন্তু সেই ধৰণে কিবা কৰাৰ কিবা সুযোগ আছে নেকি হয় এতিয়া নিজাববীয়াকৈ পূজা কৰা একেবাৰে সম্ভৱ যে অকল যে কেৱল আমাৰ মূৰ্তিটো আনিয়ে আমি ৰাজহুৱাভাৱে সকলোবিলাক সমাগম হৈ পূজা কৰিবলগীয়া তেনেকুৱা নহয় আধ্যাত্মিকতা ঈশ্বৰক বিচৰাটো এটা প্ৰথা আমি যদি বিচাৰোঁ যে ঘৰতে যদি আমি প্ৰাৰ্থনা কৰোঁ ঘৰতে যদি আমি নৱৰাত্ৰি ব্ৰত কৰোঁ ঘৰতে যদি বন্তি গছি জ্বলাই লওঁ আমি তেনেকৈও দুৰ্গা পূজা কৰি দুৰ্গা মাৰ ওপৰত আমি যিবিলাক কৰিব পাৰোঁ সেই বিষয়ে কৰিব পাৰোঁ আজি কেইবছৰমান ধৰি মই নিজাববীয়াকৈ পূজা পাতিয়ে আছোঁ গতিকে এইবাৰ মই আকৌ পূজা পাতিছোঁ যে কোনো ধৰণৰ একো নাথাকে কোনো মানুহ নাথাকে কেৱল মই ঘৰুৱাভাৱে ঘৰটো পূজা কৰিম আনকি মই মূৰ্তিও নানো এইবাৰ গতিকে ঠিক একে নিচিনাকৈ আমাৰ যিবিলাক পূজা আছিলে পূজা মণ্ডপত তেখেতসকলে ঘৰটো লৈ পেলাই জাষ্ট সাধাৰণভাৱে নিয়মটো যদি কৰি থ'লেহেঁতেন যে অকণমান চণ্ডী পূজা কৰি থ'লে হয় তাত মূৰ্তি পালেও বা মূৰ্তি আমাৰ এইটো বিতৰ্কৰ কথা যে মূৰ্তি নহ'লে পূজা নহয় বা হয় সেইটো পিছৰ কথা তাত এটা মূৰ্তি নহ'লে তাত আকৌ কিছু বিকল্প আছে যে কিহৰ পাৰি যে সাধাৰণভাৱে এই মানে ধাতুৰ মূৰ্তি বা অন্যান্য মূৰ্তি খৰমত গুৰু খৰমত ঐশ্বৰিক খৰমত গোটেই বা শিলত এটা এটুকুৰা শিল লৈও তাতে মানে মূৰ্তি বুলি সাজি লৈ মূৰ্তি বুলি কৈ তাত মূৰ্তিৰ পূজা কৰিব পাৰি গতিকে তেনেকৈ প্ৰত্যেকটো পূজা মণ্ডপত প্ৰত্যেকজন মানুহে বা প্ৰত্যেকজনে যিয়ে পূজা কৰিব বিচাৰে কোনো ধৰণৰ সামাজিকভাৱে ওলাই নাহি নিজৰ ঘৰত নিজে প্ৰাৰ্থনা কৰি আগবাঢ়িলে আমি গোটেই আমাৰ দেশখন আগবাঢ়িব পাৰিম আৰু এয়া শাস্ত্ৰসন্মত গতিকে নিজৰ ঘৰত নিজেই পূজা কৰিব পাৰে সকলো ধৰণৰ নিয়ম নীতি আছে খালি কেৱল আমি আমাৰ বিজ্ঞজনৰ পৰা আমি জানি ল'ব লাগিব যে আমি ঘৰত কেনেকৈ কি কৰিব পাৰোঁ প্ৰত্যেকজন নেপালী সম্প্ৰদায়ৰ মানুহেতো পূজা পাতে ঠিক শৰ্মা ডাঙৰীয়া কিন্তু এইখিনি কথা আমি সৰুৰ পৰা দেখি আছোঁ দুৰ্গা পূজা আহি আছে মই লগে লগে নাভাবোঁ সৰুৰ পৰা এতিয়া মই বয়স হ'ল সৰুৰ পৰা এতিয়ালৈকে মই এটা দুৰ্গা পূজা আহি আছে একদম ষষ্ঠীৰ দিনা পূজা কৰিব যাম নৱমীৰ দিনা যামেই অষ্টমীৰ দিনা ৰাতিপুৱা গা ধুই দৌৰি যাম দশমীৰ দিনা এনেকৈ হাতত ৰছী বান্ধিম সেইটো মোৰ লক্ষ্য নহয় তাৰ পৰিৱৰ্তে আমাৰ লক্ষ্য হয় অষ্টমীৰ দিনা ফুৰিবলৈ যাম নে নৱমীৰ দিনা যাম নৱমীৰ দিনা মালিগাঁৱৰ ফালে গ'লে অষ্টমীৰ দিনা এইপিনে যাম দশমীৰ দিনা GS ৰোডত চাই থাকিম মূলতঃ আমাৰ ধাৰণা সেইটোৱে হয় গতিকে লগতে এই ধাৰণাতে পূজা আহিছে কাপোৰ দিব লাগিবই পূজা মানে কাপোৰ দিব লাগিবই পূজা মানে ল'ৰা ছোৱালীক মন্দিৰলৈ লৈ গৈ সেৱা কৰিব লাগে নে বেলেগ কথা দুৰ্গা গোঁসানীৰ ওচৰত সেৱা কৰাব লাগিব নে পিছৰ কথা কিন্তু কাপোৰ দিব লাগিবই ধাৰণাটো আমাৰ সেইটোৱেই আৰু লগতে এই কথাটো আমাৰ মাজত আমি সকলোৱে জানো যে আপুনি পূজা মণ্ডপসমূহত যাব পূজা মণ্ডপত খুব বেছি পূজা কৰিবলৈ আহে 1% মানুহ আহে 99% মানুহে কিন্তু আড়ম্বৰপূৰ্ণভাৱে পূজাত কোনোবাই খাই ফুৰিছে কোনোবাই বেলুন ফুটাই ফুৰিছে কোনোবাই নতুন কাপোৰ পিন্ধিছে এনেধৰণৰ পৰম্পৰা অব্যাহত আছে পূৰ্বত যদি দেখা যে পূজা বুলি ক'লে আচলতে আমি কাপোৰ কিনিবলৈ নতুন কাপোৰ পিন্ধি পূজাত ওলাই যাওঁ সেইটো এটা আমাৰ পৰম্পৰা হৈ গ'ল আমি সৰুৰ পৰা দেখিছোঁ আজি 40-50 বছৰ ধৰি আমি একেটা বস্তুতে পূজাত কাপোৰ এযোৰ ল'ব লাগিবই আৰু মাক বাপেকে পূজাত কাপোৰযোৰ নিদিলে বৰ দুখ অনুভৱ কৰে ল'ৰা ছোৱালীয়ে বিৰাট দুখ অনুভৱ কৰে পূজাত কাপোৰ পোৱা নাই ল'ৰা ছোৱালীৰ কথা বাদ দিয়ক ঘৰৰ গিৰিহঁতে ঘৈণীয়েকজনীকো যদি পূজা কাপোৰযোৰ নিদিয়ে যদিও ৱাৰ্ডৰোবত হাজাৰ হাজাৰ কাপোৰ আছে তেওঁ পূজা বুলি যদি কাপোৰটো নিদিয়ে তাৰ মনটো ভাল নালাগে গতিকে কিন্তু পূজাত তেওঁক সেৱা কৰাব নিদিলেও কথা নাই কিন্তু পূজাত এদিন ফুৰাব লাগিব সেই কথা পৰম্পৰা এইটো ক'বলৈ বেয়া এতিয়া এনে যুগত এতিয়া পূজাতটো কাপোৰ বিক্ৰী হয় কাপোৰ কিনিবলৈ আহে কিয় কাপোৰ কিনিবলৈ অহা নাই বুলি আপুনি ভাবিছে একেবাৰে মানে
চুটিকৈ ক'বলৈ গ'লে মানুহ কৰোণাৰ মানে যাৰ মেক্সিমাম মানুহৰতো কৰোণা হৈছেই সেইবোৰ মানুহ কেতিয়াও কাপোৰ কিনিবলৈ নাহে আৰু বা পূজা চাবলৈও নাযায় গতিকে সেইখিনি কাষ্টমাৰটো আপুনি কৈছিলে পূজাত কৰোণাৰ ভয়ত কাপোৰ কিনিবলৈ মানুহ অহা নাই কিন্তু কৰোণাৰ ভয়ত সেইখিনি মানুহে পূজা চাবলৈ যাবনে তাকে কাপোৰটো কিনিবলৈ পূজা চাবলৈ যায় নে নাযায় সেইটোতো গম নাপাওঁ কিন্তু আমাৰ তাতে এনে পূজা বুলি আমাৰ এটা ক্ৰাউড থাকে দোকানত প্ৰত্যেক বছৰে থাকে আমি যদি 25-26 বছৰ দোকান কৰিলোঁ এটা ক্ৰাউড থাকে কিন্তু এতিয়া আজি এটা সপ্তাহ আছে চাওক এটা সপ্তাহত এতিয়ালৈকে মানে কাষ্টমাৰৰ একো হেৰি নাই অলপো ক্ৰাউড নাই আগতে পূজাত কেতিয়াৰ পৰা আপোনালোকৰ ভিৰটো হয় কেতিয়া মোটামুটি 1 মাহৰ আগৰ পৰা 1 মাহৰ পৰা পূজাৰ কাপোৰ কিনিবলৈ মানুহে বিচাৰে এতিয়াতো মানুহৰ দৰমহাই হৈ গ'ল পাবলগীয়া পইচা পাইছে চৰকাৰী চাকৰিয়াৰ ফ্ল' ঠিকেই চলি আছে ঠিকেই পইচা পাই আছে বিজনেছমেনে ভাল বিজনেছমেনে ঠিকেই বিজনেছ পাই আছে তেওঁ কাপোৰ কিনিবলৈ অহা নাই আপুনি ভাবে কেৱল কৰোণাৰ ভয়তো হ'ব পাৰে পইচা পাতিও চাগে নাই মানুহৰ আজি চবেইতো পইচা নাই বুলিয়ে কয় নাজানো চাকৰিয়াল মানুহখিনিৰ বাহিৰে ব্যৱসায়ীটো কাৰো হাতত পইচা নাই আমাৰ হাততে পইচা নাই এতিয়া আমি ইমান বছৰ ব্যৱসায় কৰিলোঁ কৰোণাৰ এই হেৰি হোৱাৰ পিছৰ পৰাতো আমি একেবাৰে ডাউন হৈ আছোঁ শৰ্মা ডাঙৰীয়া এতিয়া এই কথাটো আহিছে মই বাৰে বাৰে যিটো কথাই কৈ আছোঁ যে 1% লোকেহে ঘট পূজা বা দুৰ্গা পূজাৰ ওচৰত সেৱা কৰিবলৈ যায় 99% লোক কিন্তু ৰাজপথত ওলাই পৰে এতিয়া আমাৰ 1% লোকক লৈ আমি চিন্তিত নহয় এতিয়া আমি চিন্তিত সেই 99% লোকক লৈহে আৰু এই 99% লোকৰে যিসকলে ৰাস্তাত ঘূৰি ফুৰে ঘূৰি পূজা চায় তাৰে অধিকাংশই অতি ধনী শ্ৰেণী নহয় বা মিডল ক্লাছৰ নহয় যাৰ সাংঘাতিকভাৱে সচেতন ব্যক্তিও নহয় এই ব্যক্তিসকলে আচলতে কৰোণা সংক্ৰমিত কৰাৰ আশংকা কৰা হৈছে কি কয় আপুনি চাওক মই এটা কথা কওঁ প্ৰথমতে এইটো দেখিবলৈ ওলাইছিল যে এতিয়া কৰোণা সংক্ৰমণটো অকণমান ঠিক হৈছে দিনে দিনে কমি আহিছে কেছ গতিকে আমি পূজা পাতিব পাৰিম কিন্তু মই এতিয়া চাওক ইপিডিমলজিছে আমি যেতিয়া যিটো ৱেভ 1 প্ৰথম ঢৌ সেইটো আমি কমিছে বুলি কেতিয়া ক'ম দ্বিতীয় ঢৌটোৰ কথাটো বেলেগ প্ৰথম ঢৌটো কমিছে বুলি ক'লে আমি মিনিমাম 3টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব প্ৰথম ক্ৰাইটেৰিয়া হ'ল 2 সপ্তাহ ধৰি ডেইলি কেছৰ সংখ্যা কমি আহিব লাগিব 2 সপ্তাহ ধৰি নম্বৰ 2 হ'ল যে যিমান আমি টেষ্ট কৰোঁ তাৰ মাত্ৰ 5%তকৈ বেছি পজিটিভ হ'ব নোৱাৰিব এই দুটা হয়তো ক্ৰাইটেৰিয়া ফুলফিল হ'ব পাৰে পূজালে কিন্তু তৃতীয় ক্ৰাইটেৰিয়াটো কি তাত কৈছে যে পাৰ লাখ এখন চহৰৰ বা এখন ডিষ্ট্ৰিক্টৰ পাৰ লাখ পপুলেশ্যনৰ বিপৰীতে এটাতকৈ বেছি পজিটিভ হ'ব নোৱাৰিব তাৰমানে গুৱাহাটীত কিমান পপুলেশ্যন 10 লাখ 15 লাখ তাৰমানে গুৱাহাটীত এদিনত খুব বেছি 10টাতকৈ বেছি কেছ হ'ব নোৱাৰিব আমি জানো গুৱাহাটীত 10টাতকৈ বহুত বেছি কেছ 200-300 এতিয়া 400লৈকে হৈ আছে গতিকে আমি প্ৰথম ৱেভ কণ্ট্ৰল বুলি ক'ব নোৱাৰোঁ লগতে এইখিনি আপোনাক এটা সংযোজন ঘটাওঁ এইমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনাইছে যে আজিৰ দিনটোত ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4জন তাৰমানে এতিয়াও মানুহৰ মৃত্যু চলি আছে হয় কওক মৃত্যুটোতো মই আগতেই কৈছোঁ এইটো টিপ অফ দ্য আইচবাৰ্গ 4জন মৃত্যু হৈছে কিন্তু কিমান মানুহৰ পিছত গৈ অক্সিজেন লাগিব কিমান মানুহৰ কিডনি বেয়া হ'ব সেইটো নাজানো আৰু 2 নম্বৰ কথা আপুনি যিটো কৈছে 1% মানুহ পূজাত যাব কিন্তু 99% ৰাস্তাই ঘাটে ঘূৰি ফুৰিব সেইটো আমি এতিয়াও দেখিছোঁ পূজা নোহোৱাকৈও যিটো সাধাৰণ মাত্ৰ 3টা বস্তু আমি পালন কৰিব লাগে নম্বৰ 1 এখন মাস্ক পৰিধান কৰিব লাগে মাস্কখন ডিঙিত নহয় নাকত নম্বৰ 2 যে ডিষ্টেঞ্চটো মানি চলিব মিনিমাম 1 মিটাৰ ডিষ্টেঞ্চ দুজনৰ মাজত আৰু নম্বৰ 3 সঘনাই হাতটো যিকোনো আপুনি সন্দেহজনক বস্তু দিলে পূজাৰ ভিতৰত 1 মিটাৰ দূৰত্বত আমি থাকিব বুলি গতিকে এই 3টা বস্তু মানা পচিবল নহয় এই 3টা বস্তু পূজাত মানিব পচিবল নহয় এতিয়াও পচিবল হোৱা নাই কিন্তু আৰু এটা কথা কওঁ মানুহবোৰে পূজাটোতো বাদে মই যেনে হ'ল কিন্তু মানুহবোৰৰ এটা কনফিউজন হৈছে যে বেমাৰটো কেনেকৈ বিয়পে ইমান কৰি থকাৰ পিছতো মানুহবোৰে চেনিটাইজ কৰা হাত চেনিটাইজাৰ লগা সেইবোৰ কথাত বেছি গুৰুত্ব দিছে আমি যদি শুনো আপোনাৰ কেনেকৈ মই ইমান সাৱধানে আছিলোঁ তথাপি মোৰ কৰোণা হ'ল তেওঁলোকে কি সাৱধানে আছিলে তেওঁলোকে পাচলিবোৰ বাৰেপাতি খুব চাবোনেৰে ধুইছিলে গ্ৰচাৰীবোৰ চাবোনেৰে ধুইছিলে বা হাতখনত চেনিটাইজাৰ লগা আছিলে বা চেনিটাইজ কৰিছে কিন্তু আপোনালোকে এইটো জনা উচিত যে পাচলিৰ পৰা বা আপোনাৰ গ্ৰচাৰীৰ পৰা বীজাণুটো অহাৰ সম্ভাৱনা খুব কম যদি মানুহ এটাই আপুনি অনা পাচলিটোত বা আপুনি অহা গ্ৰচাৰীটোত 5-10 মিনিটৰ আগতে ডিৰেক্টলি হাঁচিয়াই দিছে তেতিয়া বেলেগ কথা তাত বীজাণুটো থাকিব আপুনি চুব নাকেৰে যাব কিন্তু এইটো শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বেমাৰ গতিকে ইয়াৰ পৰ্টেল অফ এণ্ট্ৰি আপুনি জানিব নাক মুখ আৰু অলপ পৰিমাণে চকু গতিকে আপুনি যিয়েই নকৰে যদি আপুনি নাক মুখ ঢাকি নাথাকে আৰু চকু ঢাকি নাথাকে বা মানুহৰ ওচৰতে থাকে পূজাতটোতো ৰেজিষ্টেঞ্চ মনাটোতো অসম্ভৱ কথা যদি মই এটা সৰু বাণিজ্যিক বিৰতি লৈ ল'ব লাগিব মই এটা বাণিজ্যিক বিৰতি লৈছোঁ লোৱাৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই যিকোনো আধ্যাত্মিক প্ৰথাই কৰিব পাৰিব
পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই যিকোনো আধ্যাত্মিক কথাই কৰিব পাৰিব পূজা অনুষ্ঠিত কৰিব পাৰিব কিন্তু পূজাত মাস্ক পৰিধান কৰিব লাগিব চেনিটাইজ কৰিব লাগিব এনেধৰণৰ নিয়ম কৰিছে মণ্ডপ খাল থাকিব লাগিব কিন্তু মানুহে মণ্ডপৰ ভিতৰৰ পৰা নিয়ম মানিব মণ্ডপৰ বাহিৰত নিয়ম মানিবলৈ নাই বিপুল সংখ্যক লোক যদি ওলাই যায় কৰোনা ব্যাপক হাৰত সংক্ৰমিত হ'ব নেকি কাৰণ কৰোনাৰ দ্বিতীয় ৱেভ বা দ্বিতীয় ঢৌটো অহাৰ সময় আহিছে ঠাণ্ডা দিনত আমি এই বিষয়ে কথা পাতিছোঁ মই প্ৰতিজন বক্তাৰ পৰা এটা সৰুকৈ এটা আহ্বান বিচাৰিম যে কি কৰিব উচিত মই প্ৰথমতেই শৰ্মা ডাঙৰীয়াৰ ওচৰত গৈছোঁ যদিও শৰ্মা ডাঙৰীয়া প্ৰমোদ শৰ্মা ডাঙৰীয়া আপুনি কি আহ্বান জনায় মই আহ্বান জনাব লগা কথাটো হ'ল যে এইবাৰ আমি প্ৰত্যেকে দুৰ্গা পূজা বুলি ক'লে যে মা কিহত আহিলে কিহত গ'ল গতিকে মা এইবাৰ আহিছে দোলাত আহিলে মাৰি মৰক বাঢ়ি যায় গতিকে আমি সাৱধান হ'ব লাগিব গতিকে আমি যিহেতু আমাক আগজাননী এটা দিছে যে মা আহিছে দোলাত আমাৰ অন্যায় হ'ব পাৰে মাৰি মৰক দোলাত আহিলে বেয়া নেকি বেয়া মাৰি মৰক অন্যায় হয় আৰু যাব হাতীত যাব গজত গতিকে যোৱাটো ভাল শস্যপূৰ্ণ কিন্তু অহাটো খুবেই বেয়া গতিকে আমি ইমান সাৱধান হ'ব লাগিব পাৰিলে আচলতে আমি ঘৰৰ পৰা নোলাই ঘৰত প্ৰাৰ্থনা কৰি আমি মাক তাৰ পৰাই প্ৰাৰ্থনা কৰাটো আমাৰ যুক্তিসংগত আমি আচলতে ওলাই নহাটো বা আমি পূজা মণ্ডপলৈকে নোযোৱাটো আমাৰ শ্ৰেয় ঠিক কৈলাশ শৰ্মা ডাঙৰীয়া মই এইখিনি কথা ক'ম কাৰণ মই এইখিনি ক'ব বিচাৰিছিলোঁৱে কাৰণ দোলাত অহাটো অতি ভয়ংকৰ বুলি কোৱা হয় দোলাত অহাৰ পিছতে মাৰিমৰ ইতিমধ্যে পৰিৱেশটো আমি দেখিছোঁৱে এটা বছৰ যোৱা বছৰ ঘটনা তেনেকৈ গ'ল আৰু যোৱাটো হাতীত গতিকে ভাল পৰিৱেশ এটা আহিব কিন্তু এই পৰিৱেশটোৰ কাৰণে যদি আমি ৰখিবলগীয়া হয় তেতিয়াহ'লে ৰাইজে সম্পূৰ্ণভাৱে যিটো নিয়ম বান্ধি দিয়া হৈছে স্বাস্থ্য বিভাগৰ পৰা সেই নিয়মটো প্ৰট'কলটো মানিবই লাগিব আৰু আমি যিটো চেনিটাইজেশ্যন আৰু দেৱালয় বা মন্দিৰবিলাকত খুব কমকৈ যোৱাটো খুব মই উচিত বুলি ভাবোঁ আৰু তেওঁলোকে পৰাপক্ষত ৰাস্তাত যিটো পূজা এই বছৰ পূজাৰ কাৰণে চাবই নালাগে তেওঁলোকে নিজৰ পৰিয়ালক বচাবৰ কাৰণে পূজাৰ পৰিৱেশৰ সময়ত পিছত হ'লেও ধৰে পূজাৰ গেডাৰিঙৰ পৰা আঁতৰি থাকক আৰু লগতে সম্পূৰ্ণভাৱে যাতে আমি প্ৰতিজনে নিৰোগী হিচাপে থাকিব পাৰোঁ তাৰ বাবে চিকিৎসা বিজ্ঞানে যিখিনি বস্তু আমাক দিছে আমি এইটো মানিব লাগিব দেৱজিৎ ডক্টৰ শৰ্মা মই সময় কম আচ্ছা চাওক আপোনালোকক মই সাৰাংশত এটাই কথাই কওঁ কৰোণাটো যদি আপোনাৰ পৰিয়ালৰ কাৰো এতিয়ালৈকে হোৱা নাই বা হৈছে যদি যাৰ লক্ষণবিহীনভাৱে হৈ গ'ল একো হোৱা নাই তাৰমানে এইটো নহয় যে কৰোণা ভয় খাবলগীয়া নহয় কৰোণা বহুত মানুহৰ মৃত্যু হোৱাৰ উপৰিও বহুত মানুহ পংগু হৈছে গতিকে আপোনালোকে পূজা কৰক ঘৰত পূজা কৰক পূজাত সাৱধান থাকিব পূজা বুলি নহয় আৰু আমি যিটো 20টা নম্বৰ 25টা নম্বৰ ইমানখিনি পূজাত যাব পাৰে সেইটো কথা হ'ল মানুহ যদি দুজনো থাকে আপুনি যদি ঠিক আছে সমাধান মোৰ সময় শেষ হৈছে মই আনকি পূৰ্বজ্যোতি ডেকাকো মই সময় দিব নোৱাৰিম ক্ষমা কৰিব বেয়া মোৰ সময় শেষ হৈ গৈছে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আমি আশা কৰিছোঁ পূজাত সাৱধানতা অৱলম্বন কৰিব পূজা বুলি ৰাজপথলৈ হেঁপাহ পলাই ওলাই নাহিব অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি